Welcome to my YouTube channel Assam Tutorial Center. At first, thanks to all of my YouTube followers and all of my YouTube subscribers, and I want to send thousand to thousand love to all of students and all of teachers and all of my dear friends. Today I am going to discuss about an important topics. This topic is important questions for class 10 of general science and lesson number 1, chemical reaction and equation. Finally, I am going to discuss about important questions. ছাত্র ছাত্ৰীসকল তথা মোৰ ইউটিউবৰ বন্ধুবৰ্গসকল মই সকলোকলে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি যেটো টপিক মই বাছি লৈছোঁ সেই টপিকটো হ'ল যে ক্লাছ 10ৰ বিজ্ঞানৰ যেটো প্ৰথম লেসন আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই লেসনটোৰ পৰা মই যিবোৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সম্ভাৱ্য প্ৰশ্নবিলাক মই নিৰ্বাচন কৰিছোঁ। সেই প্ৰশ্নবিলাক মই কৈ যাম। যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ফলো কৰি থাকিব তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে পেন আৰু খাতা ওলাই এই কোৱেশ্চন এনসাৰবিলাক লিখি ল'বলৈ। তেওঁলোক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্চনত আছিল যেহেতু আমাৰ কি আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, অধ্যায়টোৰ নামে আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। প্ৰথম প্ৰশ্নটো হ'ল ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজায় বা ৰাসায়নিক বিক্ৰিয়া কাক বলে। ইংলিছত ক'লে এনেকুৱা হ'ব, হোৱাট ইজ কল্ড কেমিকেল ৰিয়েকশ্যন আৰু হোৱাট ডু উই মিন বাই কেমিকেল ৰিয়েকশ্যন। এইটো এনসাৰ যদি আমি ক'বলৈ যাওঁ এনেকৈ ক'ব পাৰি যে যি বিক্ৰিয়া সংঘটিত হ'লে নতুন পদাৰ্থ এটা সৃষ্টি হ'ব তেতিয়া তাক কি বুলি ক'ব, ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি ক'ব। অর্থাৎ আমি ক'ব পাৰোঁ যে যি বিক্রিয়া সংঘটিত হলে নতুন পদাৰ্থৰ সৃষ্টি হয় তাক ৰাসায়নিক বিক্রিয়া বুলি কোৱা হয়। উদাহৰণ হিচাপে যেনেকুৱা গাখীৰ দৈলৈ পৰিণত হোৱা, লৌৰ পাত্ৰত মামাৰি ধৰা, আঙুৰৰ কিম্বন হোৱা, খাদ্যবস্তু ৰন্ধন কৰা আৰু আমাৰ শৰীৰত খাদ্যবস্তু হজম হোৱা আদি প্ৰক্ৰিয়া আমি কি বুলি কওঁ, ৰাসায়নিক বিক্ৰিয়া বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পৰা মই এটা উদাহৰণ বিতংভাৱে আলোচনা কৰিছোঁ। ইয়াতে কৈছে কি গাখীৰ দৈলৈ পৰিৱৰ্তন হোৱা, এইটোক আমি কিয় ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এইটোক আমি ৰাসায়নিক বিক্ৰিয়া বুলি এই কাৰণে ক'ব পাৰোঁ, গাখীৰ হ'ল এটা জলীয় পদাৰ্থ। গাখীৰৰ পৰা যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ দৈলৈ পৰিণত হ'ব, অৰ্থাৎ গাখীৰ আৰু দৈ দুটা পৃথক পৃথক পদাৰ্থ, দেয়াৰ সাম ডিফাৰেণ্ট সলিউশন। গাখীৰ হ'ল কি লিকুইড অর্থাৎ তরল, আর আমার দই যেটো হব দই এটা আমার কি হব গোটা পদার্থ হব। টোটালি গোটা নহয়, টোটালি নট সলিড, দিস ম্যাটার টোটালি নট সলিড, কি হব অলপ অলপ কি হব অর্ধ গোটা আর অর্ধ জলীয়, অর্থাৎ কি হব ডাইরেক্ট সম্পূর্ণরূপে লিকুইড নহয়। এতিয়া আমার ডেফিনেশনটো কি আছিল যে রাসায়নিক বিক্রিয়া মানে হল যে যি বিক্রিয়া সংঘটিত হলে এটা পদাৰ্থৰ পৰা নতুন এটা পদাৰ্থৰ উৎপন্ন, অৰ্থাৎ আমাৰ প্ৰথমত আছিল কি গাখীৰ জলীয় পদাৰ্থ, জলীয় পদাৰ্থৰ পৰা লেক্টোবেচিলাছ নামৰ এটা বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত এই গাখীৰটো জলীয় পদাৰ্থটো যাই আমাৰ কি হ'ল দৈলৈ পৰিৱৰ্তিত হ'ল। তে গাখীৰ আৰু দৈ কি হ'ল নতুন পদাৰ্থ হৈ গ'ল। গতিকে আমি ক'ব পাৰোঁ দৈ গাখীৰ দৈলৈ পৰিণত হোৱা এটা ৰাসায়নিক বিক্ৰিয়া। এনেকৈ উদাহৰণ গোটেই দিব পাৰি। তেতিয়া নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো। সেকেন্ড কোৱেশ্চন আছে যে মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰাৰ আগত, মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰাৰ আগত আমি বালিয়া কাগজেৰে ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এইটো আমাক প্ৰশ্ন সুধিছে। এই প্ৰশ্নটোৰ এনসাৰ ক'ব গ'লে এনেকুৱা হ'ব যে মেগনেছিয়ামৰ ফিতা এডাল যেতিয়া থৈ দিয়া হয়
বা এনে জেনেৰেল পৰিৱেশত যেতিয়া মেগনেছিয়ামৰ ফিতা এডাল থাকে তেতিয়া তাত কি হয় বহুতো অশুদ্ধি অৰ্থাৎ বিভিন্ন পদাৰ্থ লগ লাগি থাকে সেই পদাৰ্থবোৰ লগ হৈ থকা অৱস্থাত যদি আমি তাক পুৰি দিওঁ অৰ্থাৎ দহন কৰি দিওঁ তেতিয়াহ'লে কি হ'ব বিক্ৰিয়াৰ গতিবেগ হ্ৰাস হৈ যাব তেতিয়া আমাৰ বিক্ৰিয়াটো কি নহ'ব সম্পূৰ্ণ গতিত বিক্ৰিয়াটো সংঘটিত নহ'ব গতিকে আমি ক'ব পাৰোঁ যে মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰাৰ আগত বালিয়া কাগজেৰে ঘঁহি ল'ব লাগে কাৰণ বিক্রিয়ার গতিবেগ যাতে বৃদ্ধি হয় বিক্রিয়ার গতিবেগ বৃদ্ধি হওয়ার কারণে বালিয়া কাগজেৰে ঘঁহি অশুদ্ধিবিলাক আগতে বিক্রিয়া সংঘটিত করার আগতে পরিষ্কার করে ল'ব লাগে এটা হল মেইন রিজন এবার নেক্সট কোশ্চেন আহিব বায়ুর উপস্থিতিত মেগনেছিয়ামৰ ফিতা এডাল দহন কৰিলে কি কি উৎপন্ন হয় এটা হল আমার নেক্সট কোশ্চেন মেগনেছিয়ামৰ ফিতা যেতিয়া বায়ুৰ উপস্থিতিত দহন কৰা হ'ব অৰ্থাৎ অক্সিজেন এড কৰা হ'ব বায়ুৰ উপস্থিতিত দহন কৰাৰ অৰ্থ কি তাৰ মানে অক্সিজেন এড কৰা হ'ব মেগনেছিয়াম প্লাস O2 অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেন যোগ কৰা হ'ব তেতিয়া কি হ'ব আমাৰ বায়ুৰ উপস্থিতিত যেতিয়া মেগনেছিয়ামৰ ফিতা এডাল দহন কৰা হ'ব এটোৰ এনসাৰ এনেকৈ লিখিব লাগিব যে বায়ুৰ উপস্থিতিত মেগনেছিয়ামৰ ফিতা এডাল দহন কৰিলে উজ্জ্বল শিখাৰ সৃষ্টি হ'ব আৰু লাষ্টত যায় কি হ'ব বগা পাউডাৰলৈ পৰিণত হ'ব এই বগা পাউডাৰখিনি কি বুলি কোৱা হ'ব মেগনেছিয়াম অক্সাইড অৰ্থাৎ মেগনেছিয়ামৰ লগত অক্সিজেন যোগ হৈ কি হ'ব আমাৰ লাষ্টত যায় মেগনেছিয়াম অক্সাইডৰ উৎপন্ন হ'ব তে ইয়াৰ পিছত আৰু এটা প্ৰশ্ন এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এবাৰ মেট্ৰিকত আহিব পাৰে এইটো জিংকৰ টুকুৰাৰ লগত লঘু হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে জিংকৰ টুকুৰাৰ লগত লঘু হাইড্ৰক্লোৰিক এসিড অথবা সালফুৰিক এসিড যোগ কৰিলে কি হয় এই প্ৰশ্নৰ এনসাৰ কি হ'ব এটো এনসাৰ আমি ক'বলৈ গ'লে এনেকুৱা হ'ব জিংকৰ টুকুৰাৰ লগত লঘু সালফুৰিক এসিড বা হাইড্ৰক্লোৰিক এসিড যোগ কৰিলে কি হ'ব হাইড্ৰোজেন গেছৰ উৎপন্ন হ'ব আৰু লগতে কি হ'ব তাপৰ উদ্ভৱ হ'ব অর্থাৎ এটার आंसर কি হল আমার যে লঘু সালফুরিক অ্যাসিড অর্থাৎ হাইড্রোক্লোরিক অ্যাসিডের লগত জিংকৰ টুকুৰা যোগ কৰিলে কি হ'ব আমাৰ শেষত যায় হাইড্ৰোজেন গেছৰ উৎপন্ন হ'ব আৰু তাপৰ সৃষ্টি হ'ব দেখুন এবাৰ নেক্সট কোশ্চেনটো লৈ আহো লেড নাইট্ৰেটৰ দ্ৰৱৰ লগত পটাছিয়াম আয়োডাইডৰ যৌগ যোগ কৰিলে কি কি উৎপন্ন হয় লেড নাইট্ৰেটৰ দ্ৰৱৰ লগত পটাছিয়াম আয়োডাইডৰ যৌগ যোগ কৰিলে হালধীয়া ৰঙৰ লেড আয়োডাইড আৰু বগা ৰঙৰ পটাছিয়াম নাইট্ৰেটৰ উৎপন্ন হয় এটা হল আমাৰ কি এই প্ৰশ্নটোৰ आंसर কি কি উৎপন্ন হয় হালধীয়া ৰঙৰ লেড নাইট্ৰেট আৰু বগা ৰঙৰ পটাছিয়াম নাইট্ৰেটৰ উৎপন্ন হয় এবাৰ নেক্সট কোশ্চেনলৈ আগবাঢ়ো ইয়াৰ পিছত আছে প্ৰশ্নটো আছে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি আমি ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে বুলি আমি ক'ব পাৰোঁ কি কি ৰিজনৰ ওপৰত বেছ কৰি আমি ক'ব পাৰোঁ যে ৰাসায়নিক বিক্ৰিয়াটা সংঘটিত হৈছে ইয়াত ক'বলৈ গ'লে যে তলত উল্লেখ কৰা কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব পাৰোঁ যে ৰাসায়নিক বিক্ৰিয়াটা সংঘটিত হৈছে তে ৰিজন কেইটা হ'ল এক নম্বৰত লিখিব পাৰা অৱস্থাৰ পৰিৱৰ্তন অৱস্থাটো যি অৱস্থাত থাকিব সেই অৱস্থাৰ পৰা চেঞ্জ হৈ বেলেগ এটা অৱস্থালৈ যাব অৰ্থাৎ জলীয়া থাকিলে গোটা হ'ব গোটা থাকিলে জলীয়া হ'ব অৰ্থাৎ গেছীয় হ'ব অৱস্থাটো কি হ'ব পৰিৱৰ্তন হ'ব নেক্সট আছে আমাৰ কি ৰঙৰ পৰিৱৰ্তন কালাৰটো কি হ'ব চেঞ্জ হ'ব ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত হ'লে কালাৰটো কি হ'ব চেঞ্জ হ'ব যিকোনো কালাৰলৈ বেলেগ এটা কালাৰলৈ পৰিৱৰ্তিত হ'ব ইয়াৰ পিছত আছে আমাৰ গেছৰ উৎপত্তি হ'ব ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে গেছৰ উৎপত্তি এটা হ'ল আমাৰ থাৰ্ড পইণ্ট দ্য ফ'ৰ্থ পইণ্টটো আছিল ৰাসায়নিক বিক্ৰিয়াটা সংঘটিত হোৱাৰ লগে লগে কি হ'ব উষ্ণতাৰ পৰিৱৰ্তন হ'ব অৰ্থাৎ হয় যৌগটোত উষ্ণতাৰ বৃদ্ধি হ'ব হয় যৌগটোত কি হ'ব উষ্ণতাৰ হ্ৰাস হ'ব এইটো আমাৰ ৰিজন ইয়াৰ পিছত প্ৰশ্নলৈ আহিছোঁ ৰাসায়নিক সমীকৰণ বা শব্দ সমীকৰণ বুলিলে কি বুজায় ৰাসায়নিক সমীকৰণ বা শব্দ সমীকৰণ বুলিলে যে ৰাসায়নিক বিক্ৰিয়া এটা বাক্যৰ ৰূপত প্ৰকাশ নকৰি অৰ্থাৎ দীঘল আকাৰে প্ৰকাশ নকৰি যদি শৰ্ট ফৰ্মত আমি সেই বাক্যখিনিক ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰোঁ ইয়াকে কি বুলি কোৱা হয় শব্দ সমীকৰণ বুলি কোৱা হয় কাৰণ লিখিব গ'লে এনেকুৱা হ'ব যে ৰাসায়নিক বিক্ৰিয়া এটা বাক্য ৰূপত নিলিখি
সংক্ষিপ্ত ৰূপত লিখাকে শব্দ সমীকৰণ বুলি কোৱা হয়। এবাৰ আহিব মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। এই প্ৰশ্নকেইটা যেটো এবাৰ কম মই যি প্ৰশ্নটো এবাৰ ক'বলৈ গৈ আছো সেই প্ৰশ্নটো বাৰে বাৰে মেট্ৰিক পৰীক্ষাত আহি থাকে। এটো হল যে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুলিলে কি বুজায়? তে বিক্রিয়ক মানে হল এইটোৱে যে বিক্রিয়াটা সংঘটিত হওয়ার আগত, পিছত নহয় কিন্তু বিক্রিয়াটা সংঘটিত হওয়ার আগৰ কথা, যে যি পদাৰ্থ যৌগ বা মৌল, যি মৌল বা যৌগ লগ লাগি বা যি মৌল বা যৌগৰ জৰিয়তে বিক্রিয়া এটা সংঘটিত হয় সেই মৌল বা যৌগবোৰক বিক্রিয়ক পদাৰ্থ বুলি কোৱা হয়। আৰু নেক্সট আছিল আমাৰ বিক্রিয়াজাত পদাৰ্থ, প্ৰডাক্ট বুলি কয়। এটা ৰিয়েক্টেন্ট আৰু এটা হল প্ৰডাক্টস। তে প্ৰডাক্টস মানে হল বিক্রিয়াজাত পদাৰ্থ মানে হল বিক্রিয়াটা সংঘটিত হোৱাৰ পাছত যি নতুন এটা পদাৰ্থৰ সৃষ্টি হ'ব সেয়া হল আমাৰ বিক্রিয়াজাত পদাৰ্থ। ইয়াৰ পিছত আহিব আমাৰ নেক্সট কোৱেশ্চনটো আহিব জকা ৰাসায়নিক সমীকৰণ বুলিলে কি বুজায়? অৰ্থাৎ ইনবেলেন্স কেমিক্যাল ৰিয়েকশন। জকা ৰাসায়নিক স্কেলেটেল ইনবেলেন্স বুলিও কয় বা স্কেলেটেল কেমিক্যাল ৰিয়েকশন ইকুৱেশন বুলি কোৱা হয়। জকা ৰাসায়নিক সমীকৰণ মানে হল যে ৰাসায়নিক সমীকৰণৰ আমি এটা সূত্ৰ আগতে পাইছিলো, ভৰৰ নিত্যতাৰ সূত্ৰ। এই সূত্ৰ মানে হল যে ৰাসায়নিক বিক্ৰিয়াৰ এটা সংঘটিত হোৱাৰ আগত আৰু বিক্রিয়াটো সংঘটিত হওয়ার পিছত রাসায়নিক মৌলবোৰৰ ভৰবিলাক কি থাকে? সমান থাকে। আৰু যদি বিক্রিয়াটা সংঘটিত হওয়ার আগত বা পিছত মৌলসমূহৰ ভৰ একে নাথাকে তেনেহলে তাক কি বুলি কোৱা হয়? জকা ৰাসায়নিক সমীকৰণ অৰ্থাৎ অসন্তুলিত সমীকৰণ বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হল ভৰৰ নিত্যতাৰ বিধি বুলিলে কি বুজায়? ভৰৰ নিত্যতাৰ বিধি মতে ৰাসায়নিক বিক্রিয়াটাৰ দুয়োফালৰ ভৰ মৌলসমূহৰ ভৰবিলাক কি থাকে? সমান থাকে। অৰ্থাৎ বিক্রিয়াটা সংঘটিত হোৱাৰ পিছত ভৰৰ সৃষ্টিও নহয়, ভৰৰ কি নহয়? বিনাশো নহয়। ইয়াৰ পিছত আহিব সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে? সন্তুলিত ৰাসায়নিক সমীকৰণ মানে হল যে বিক্রিয়াটা সংঘটিত হোৱাৰ আগত আৰু পিছত ৰাসায়নিক মৌলবোৰৰ ভৰ যদি একে অনুপাতত থাকে অৰ্থাৎ সমান সমান থাকে তেতিয়া তাক কি বুলি কোৱা হয়? বেলেন্স কেমিক্যাল ইকুয়েশন অর সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ইয়াৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো আছিল পানীৰ সৈতে ক্যালসিয়াম অক্সাইডৰ বিক্রিয়া ঘটিলে কি উৎপন্ন হয়? অৰ্থাৎ পানী আৰু ক্যালসিয়াম অক্সাইড যোগ কৰিলে কি কি উৎপন্ন হ'ব? এনসাৰটো আমাৰ এনেকৈ হ'ব, পানীৰ সৈতে ক্যালসিয়াম অক্সাইডৰ বিক্রিয়া ঘটিলে শীতলিত চূণৰ সৃষ্টি হয় আৰু তাপৰ উদ্ভৱ হয়। এইটো হ'ব আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ। তে পিছৰ প্ৰশ্নটো আছিল পৰাচনৰ ৰাসায়নিক সংকেত কি? পৰাচনৰ ৰাসায়নিক সংকেত হল ক্যালসিয়াম অক্সাইড অৰ্থাৎ CaO। এতিয়া ইয়াৰ পিছত মই লাষ্ট প্ৰশ্ন কৈ আছো, আজিৰ প্ৰশ্নটো লাষ্ট প্ৰশ্ন কৈ আছো। আৰু এই লেসনটো যিখিনি অৰ্থাৎ পিছত যিখিনি বাকি থাকিব সেই আনসাৰখিনি মই নেক্সট আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম। তাতে সম্পূৰ্ণৰূপে মই ভিডিঅ'খিনিত প্ৰশ্নবিলাকৰ কথা আলোচনা কৰিম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাৰ্বলৰ ৰাসায়নিক সংকেত কি? মাৰ্বলৰ ৰাসায়নিক সংকেত হ'ল ক্যালসিয়াম কাৰ্বনেট অৰ্থাৎ CaCO3। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মাৰ্বল উৎপন্ন হোৱাৰ ৰাসায়নিক বিক্ৰিয়াটো কি? মাৰ্বল যে উৎপন্ন কৰা হয়, মাৰ্বলটো হ'ল কি? আমি ৰাসায়নিকভাৱে আমি উৎপন্ন কৰিব পাৰোঁ। এটা বিক্ৰিয়া সংঘটিত হয়, সেই বিক্রিয়াটো লিখিব লাগে। বিক্রিয়াটো হল আমাৰ CaOH এনেকৈ ব্ৰেকেট দি 2, তাৰপিছত প্লাছ CO2, তাৰপিছত গোজ টু CaCO3 প্লাছ H2O। এইটো হল আমাৰ মাৰ্বল উৎপন্ন হোৱাৰ ৰাসায়নিক বিক্রিয়া। আজিলৈ এইখিনি এৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া মেট্ৰিক পৰীক্ষা দিব অৰ্থাৎ সকলোৱে যিসকলে জানিব বিচাৰে কেমিক্যাল ৰিয়েকশনৰ বিষয়ে জানিব বিচাৰে তেওঁলোকক মোৰ এটাই অনুৰোধ, আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। যিমান পাৰে মোক পৰামৰ্শ আগবঢ়াব লাগিব, কোনটো কি ধৰণৰ কথা আলোচনা কৰিলে ভাল হ'ব মোক পৰামৰ্শ আগবঢ়ালে মই নিশ্চয় আগুৱাই যোৱাত সহায় পাম। গতিকে
সকলোলৈ মই এটাই অনুৰোধ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰক। আজিলৈ এইখিনিয়ে এৰিলোঁ।